ভাল লাগিলে দেই আজি ইমান ধুনীয়াকৈ কৰিলা তুমি গোটেইবোৰ আপোনাৰ বোৱাৰী ইমান মৰম লগা। সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমাৰ নামঘৰলৈ ন কইনা আহিছে আৰু সেই ন কইনাগৰাকী ইমান মৰম লগা ধুনীয়া। তাইৰ লগত আপোনালোকক চিনাকি কৰি দিওঁ, আহকচোন। আৰু এয়া আমাৰ মাজনী বাইদেউ, আমাৰ মাননীয় বিধায়ক প্ৰশান্ত ফুকন দাদাৰ পৰিবাৰ। আৰু এয়া কইনা, তাইৰ বিয়াৰ ভিডিঅ' এটা মই দিছিলোঁ, 8 হৈছিলে। আৰু এয়া কইনাৰ জেশাহু ন, বাই শাহু, বৰ্তাকৰ ছোৱালী। তাৰপিছত আজি কইনা নতুনকৈ এয়া নামঘৰলৈ আহিছে। ইমান ধুনীয়াকৈ তাই কৰিলে, ভাল লাগিলে বহুত, সঁচাকৈ বহুত ভাল লাগিলে। আৰু ইমান মৰমীয়াল, শাহু বোৱাৰী দুয়োগৰাকীয়ে মৰম লগা, চাওকচোন মিলিছে একদম ধুনীয়াকৈ। আৰু সদায় এনেকৈ শাহু বোৱাৰী এই হাঁহিটোৱে থাকক, তাৰে কামনা কৰিছোঁ। আপোনালোকেও আশীৰ্বাদ কৰিব, ধুনীয়াকৈ থাকক সকলোবোৰ, ভাল লাগিলে। নাম লাগিলে যদি আৰু আহিব লাগিব আৰু এতিয়া দেই, শুনিছানে? দিগদাৰ হ'ব। দুয়োগৰাকীয়ে একদম বৃহস্পতিবাৰ দিনা চেলেং চাদৰখন মা বোলে মোকো দিয়ক। কেনেকুৱা লাগিলে আহি? ভাল লাগিলে। ইণ্টাৰভিউ লৈছে বীণা বাইদেউ, দেখিছা তোমাৰ? ঠিক আছে। প্ৰত্যেক বৃহস্পতিবাৰৰ দৰে আজিও নামঘৰত নাম প্ৰসংগ হ'ল। বছৰৰ প্ৰথম দিন বহুত গোপিনী গোট খাইছিলে। আৰু মই আগতেও কৈছোঁ, আমাৰ নাম প্ৰসংগ হৈ থাকোঁতে আপোনালোকক নামষাৰ শুনাব নোৱাৰোঁ, কাৰণ সেই সময়ত আমাৰ ভিডিঅ' কৰিবলৈ মানুহ নাথাকে। আৰু নাম শেষ হোৱাৰ পাছতে এয়া সদায় চাহ একাপ খোৱা হয়। আজি আকৌ ন কইনা আহিছে, সেইকাৰণে অকণমান চাহৰ ব্যৱস্থাটো বেলেগ হৈছে। তেওঁলোকৰ ঘৰৰ পৰাই প্ৰস্তুত কৰি আনিছিলে ডাল পুৰি, পনীৰ তৰকাৰী আৰু হালোৱা। এয়া কইনাই ইমান ধুনীয়াকৈ সকলোকে বিলাই মেলি দিছে। লগতে আকৌ আৰু দুঘৰ সদস্যৰ শৰাই আছিলে, তেওঁলোকে তিলপিঠা, নাৰিকলৰ লাড়ু গুড়ৰ সৈতে, এই নাৰিকলৰ লাড়ুটো ইমানেই সোৱাদ হৈছিল, আৰু কাটলেট, তাৰপিছত কাজু বৰফি। সকলোৱে ধুনীয়াকৈ চাহ খালোঁ আৰু কইনা সকলোৱে চিনাকি হৈছে। আৰু তাই ইমান ধুনীয়াকৈ পৰিপাটিকৈ সকলোকে আদৰ সাদৰ কৰিছে, বৰ ভাল লাগিলে। তাৰপাছত এইফালে আকৌ চাহ খোৱাৰ পাছত প্ৰসাদ বিতৰণ, এয়া পায়স বিলাই আছে বিবি খুৰীহঁতে। কইনাই তাতো সহায় কৰি দিছে। মুঠতে নতুন কইনা নিচিনা নালাগিলে, তাই যেন আগৰ পৰা ইয়াত সকলোৰে লগত চিনাকি, তেনেকুৱা নিচিনাই লাগিলে। খুব ভাল লাগিলে, সকলো কামতে সহযোগ কৰি দিছে। এইফালে পায়স বিলাই আছে, তাৰপাছত এইফালে আকৌ এয়া প্ৰসাদ বিতৰণ। আৰু আমাৰ সুন্মা বাইদেৱে ইমান ধুনীয়াকৈ প্ৰসাদ বিলাব পাৰে। প্ৰসাদত নিমখ অকণমানো কম বেছি নহয়, একদম জোখত দিয়ে। তাৰপাছত যিমানবোৰ ফল মূল আছে সকলোলৈকে ধুনীয়াকৈ জোৰাকৈ তেওঁ বিলাই সজাই দিব পাৰে, আৰু বাকীসকলেও এনেকৈ সহায় কৰি দিয়ে। সকলোকে প্ৰসাদ দিয়া হৈ গ'ল আৰু প্ৰসাদ গ্ৰহণ কৰিলে। প্ৰসাদ লৈ থাকোঁতেও ইজনীগৰাকীয়ে সিগৰাকীয়ে ধুনীয়াকৈ মনৰ কথা পাতি আছে। এইখিনিয়ে মুকলি সময়। আগতেও কৈছোঁ, নামঘৰলৈ আহিলে মনটো খুবেই মুকলি লাগে। মুকলি মনে সকলোৱে কথা বতৰা পাতিব পাৰে। আৰু এই নামঘৰত থকা সময়খিনি সঁচাকৈ বহুত মধুৰ আৰু ভাল লগা। আৰু এই যোৰহাটৰো আজি শৰাই দিলে, খুব ধুনীয়াকৈ হৈ গ'ল আৰু দিনটো ন, ভাল লাগিলে। গোটেইবোৰে মিলি প্ৰায় 4 ঘৰমান মানুহৰে আজি সদস্যৰ শৰাই আছিলে। আৰু বছৰৰ প্ৰথম দিনটো খুব ভাল লাগিলে। চবৰে ভাল হওক ন? ভাল হওক। কৃপাময় শ্ৰী গোবিন্দ তজুপদে অৰবিন্দ কৰোময় লক্ষণ নমস্কাৰ ৰাম কৰোময় লক্ষণ নমস্কাৰ।
শেষত সমূহীয়া প্ৰাৰ্থনা কৰি সকলোৱে নামঘৰৰ পৰা যাবলৈ ওলালোঁ। আৰু এয়া শাহু বোৱাৰীৰ জুতিটো ইমান ধুনীয়া হৈছে, দুয়োগৰাকী হাঁহিমুখীয়া, আৰু দেখোঁতে ধৰিব পাৰি মানুহৰ হাঁহিটোতে মানুহৰ সুখখিনিও লুকাই থাকে। গতিকে এনেকৈ তেওঁলোকৰ ঘৰখন আৰু সকলোবোৰ সুখৰ হৈ থাকক। তেওঁলোকৰ যি মনত ভাবি আছে সকলো সংকল্প পূৰ্ণ হওক, আৰু সেয়া আমি তেওঁলোকক আশীৰ্বাদ জনাম। গতিকে আমাৰ মৰম সদায় থাকিব, আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আজি ভিডিঅ'টো ইমানতে সামৰোঁ। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক আৰু ধুনীয়া কমেণ্ট এটা কৰিব। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ সামৰোঁ। ধন্যবাদ।